এই মুহূৰ্তত লৈ আহিছো এইচএছৰ ফলাফলৰ এটা লেটেষ্ট আপডেট যে আজি কোনো পৰ্যায়তে এইচএছৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰা নহয় কিন্তু কাইলৈ আপোনালোকে হয়তো দিনৰ 9 বজাতে লাভ কৰিব পাৰে এইচএছৰ চূড়ান্ত ফলাফল সবিস্তাৰে আপোনালোকক জনাব বিচাৰো কিন্তু ইয়াৰ আগতে যদি আপোনালোকে এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই এতিয়াই সাবস্ক্ৰাইব কৰক যাতে এনে ধৰণৰ জৰুৰী আৰু সঠিক খবৰবোৰ সদায় লাভ কৰিব পাৰে প্ৰথমতে আপোনালোকক জনাব বিচাৰো যে আজি হৈছে 8 মে কিন্তু আজি বহু ছাত্ৰছাত্ৰীসকলে হয়তো ভাবি আছে যে এইচএছৰ পৰীক্ষাৰ ফলাফল শিক্ষা সংসদে ঘোষণা কৰিব কিন্তু মই আপোনালোকক কালিৰ পৰা জনাই আছো যে আজি শিক্ষা সংসদে এইচএছৰ পৰীক্ষাৰ ফলাফল ঘোষণা নকৰে আৰু এইটো হৈছে এই মুহূৰ্তৰ শেহতীয়া খবৰ যে আজি এইচএছৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰা নহয় আৰু কাইলৈ 9 মে হয়তো আপোনালোকে কাইলৈ ফলাফল লাভ কৰিব ইয়াৰ ওপৰত এটা ইতিমধ্যে খবৰ আহি পৰিছে যে কাইলৈ খুব সম্ভৱত এইচএছৰ পৰীক্ষাৰ ফলাফল ঘোষণা হ'ব পাৰে আৰু যদি কাইলৈ এইচএছৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হয় তেনেহলে আপোনালোকে আজি বিয়লি ইয়াৰ কনফাৰ্মেশনটো এই চেনেলৰ যোগেদি লাভ কৰিব ইয়াৰ বাবে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবলৈ নাপাহৰিব এই মুহূৰ্তৰ যদি ডাঙৰ খবৰ চূড়ান্ত খবৰ এইটো হৈছে যে আজি কোনো পৰ্যায়তে এইচএছৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰা নহয় কাইলৈ পূৰ্ণ সম্ভাৱনা আছে এইচএছৰ পৰীক্ষাৰ ফলাফল দিনৰ 9 বজাত বা কোন সময়ত ঘোষণা কৰা হ'ব এটো আপোনালোকক জনাম যদি ফলাফল হসাকৈ ঘোষণা কৰা হয় আৰু এই খবৰটো আপোনালোকে সকলোকে শেয়াৰ কৰি দিব যে 10 মেৰ আগতে ফলাফল ঘোষণাৰ কথা আছিল শিক্ষা সংসদৰ চেয়াৰম্যান গৰাকীও হদৰি কৰিছিল যে 10 মেৰ পূৰ্বে ফলাফল দিয়া হ'ব আৰু কালি হৈছে 9 মে আৰু এই মুহূৰ্তত এটা এপ্লিকেশনত এই আপডেটটো আহিছে যে 9 মেত ফলাফল দিয়া হ'ব বুলি আৰু সেই অনুসৰি যদি খবৰটো চূড়ান্ত হয় তেনেহলে আজি আপোনালোকে বিয়লি নাইবা ৰাতিৰ ভাগতে ইয়াৰ কনফাৰ্মেশনটো এই চেনেলৰ যোগেদি লাভ কৰিব আৰু এই মুহূৰ্তৰ খবৰ যেটো শেহতীয়া খবৰ এইটো আপোনালোকে সকলোকে শেয়াৰ কৰি দিবলৈ নাপাহৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব যাতে এনে ধৰণৰ জৰুৰী আৰু সঠিক খবৰবোৰ আপোনালোকে সদায় লাভ কৰিবলৈ সক্ষম হয়